হয় মানক চলিহা ডাঙৰীয়া যিহেতু আলফা স্বাধীনে আপোনাৰ বন্দুক লৈ থকা ফটো পঠিয়াইছে তাৰ পিছত আপোনাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে আপুনি ভিডিঅ' দিছিল তাৰ পিছত তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কি ক'ব শেষত মই শেষত এটাই কথা ক'ম যে যি বিতৰ্ক হৈছে বা যি ভিডিঅ' চলি আছে ইয়াৰ ফলত মই এই বিষয়ে আৰু একো কথা ক'ব নিবিচাৰোঁ আমাৰ ৰাজ্যখনত এটা ভাল প্ৰশাসন যন্ত্ৰ আছে এটা সুস্থিৰ এডমিনিষ্ট্ৰেশ্যন চিষ্টেম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া যথেষ্টখিনি সুস্থিৰভাৱে যথেষ্টখিনি ডেভেলপমেণ্ট অৰিয়েণ্টেশ্যন কাম কৰি আছে অসমত আৰু তেওঁলোকে অলৰেডি কৈছে যে এইখিনি সকলোখিনি মিছা কথা আৰু সেইবাবে মই আপোনালোকক এটাই কথা কৈছোঁ এই সকলোখিনি মিছা কথা মই মোৰ পিনৰ পৰাও মই এটাই কথা কৈছোঁ মই এজন সাধাৰণ যুৱক এই সকলোখিনি মিছা কথা আৰু তাত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই আৰু মই অলৰেডি তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি মই হাজাৰবাৰ মানে মই নহয় বুলি কৈছোঁ আৰু এইটো মোৰ লাষ্টেই কথা আৰু মই আপোনাকো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰই যি ডিচিশ্যন লৈছে সেই ডিচিশ্যনেৰে শেষ কথা আৰু মই তেওঁলোকৰ কোনো কথা বা কোনো ভিডিঅ'ত আৰু মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ চ' মোৰ পৰা এইটোৱে মানে শেষ কথা আপোনালোকলৈ হয় বুজিছো গতিকে আপুনি আলফা সৈন্যে যদি আপোনাক কিবা কৈও আপুনি কোনো কথা মানে ক'বলৈ প্ৰস্তুত নহয় এই মুহূৰ্তত নহয় মই আচলতে চাওক মই আপোনালোকক কৈছোঁ যে মোৰ পিনৰ পৰা এইটোৱেই শেষ কথা চ' মই তাত কোনো ধৰণৰ জড়িত নাই আৰু আমাৰ প্ৰশাসন যন্ত্ৰই অলৰেডি এইটো বিষয়ে কৈছে মোৰ ক'বলগীয়া লাষ্ট কথাটোৱে ক'লোঁ যে কোনো ধৰণে মই তাত জড়িত নাই আৰু মই তেওঁলোকে ইমেইলেই দিয়ক বা তেওঁলোকে বেলেগ ধৰণেও যোগাযোগ কৰিব বিচাৰে মই কোনো ধৰণৰ তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু প্ৰকাশ নকৰোঁ হয় মানক চলিহা ডাঙৰীয়া যিহেতু আলফা স্বাধীনে আপোনাৰ বন্দুক লৈ থকা ফটো পঠিয়াইছে তাৰ পিছত আপোনাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে আপুনি ভিডিঅ' দিছিল তাৰ পিছত তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কি ক'ব শেষত মই শেষত এটাই কথা ক'ম যে যি বিতৰ্ক হৈছে বা যি ভিডিঅ' চলি আছে ইয়াৰ ফলত মই এই বিষয়ে আৰু একো কথা ক'ব নিবিচাৰোঁ আমাৰ ৰাজ্যখনত এটা ভাল প্ৰশাসন যন্ত্ৰ আছে এটা সুস্থিৰ এডমিনিষ্ট্ৰেশ্যন চিষ্টেম আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া যথেষ্টখিনি সুস্থিৰভাৱে যথেষ্টখিনি ডেভেলপমেণ্ট অৰিয়েণ্টেশ্যন কাম কৰি আছে অসমত আৰু তেওঁলোকে অলৰেডি কৈছে যে এইখিনি সকলোখিনি মিছা কথা আৰু সেইবাবে মই আপোনালোকক এটাই কথা কৈছোঁ এই সকলোখিনি মিছা কথা মই মোৰ পিনৰ পৰাও মই এটাই কথা কৈছোঁ মই এজন সাধাৰণ যুৱক এই সকলোখিনি মিছা কথা আৰু তাত মোৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই আৰু মই অলৰেডি তেওঁলোকে যিখিনি কথা কৈছে সেইখিনি মই হাজাৰবাৰ মানে মই নহয় বুলি কৈছোঁ আৰু এইটো মোৰ লাষ্টেই কথা আৰু মই আপোনাকো সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰশাসন যন্ত্ৰই যি ডিচিশ্যন লৈছে সেই ডিচিশ্যনেৰে শেষ কথা আৰু মই তেওঁলোকৰ কোনো কথা বা কোনো ভিডিঅ'ত আৰু মই কোনো ধৰণৰ কমেণ্ট নিদিওঁ চ' মোৰ পৰা এইটোৱে মানে শেষ কথা আপোনালোকলৈ হয় বুজিছো গতিকে আপুনি আলফা সৈন্যে যদি আপোনাক কিবা কৈও আপুনি কোনো কথা মানে ক'বলৈ প্ৰস্তুত নহয় এই মুহূৰ্তত নহয় মই আচলতে চাওক মই আপোনালোকক কৈছোঁ যে মোৰ পিনৰ পৰা এইটোৱেই শেষ কথা চ' মই তাত কোনো ধৰণৰ জড়িত নাই আৰু আমাৰ প্ৰশাসন যন্ত্ৰই অলৰেডি এইটো বিষয়ে কৈছে মোৰ ক'বলগীয়া লাষ্ট কথাটোৱে ক'লোঁ যে কোনো ধৰণে মই তাত জড়িত নাই আৰু মই তেওঁলোকে ইমেইলেই দিয়ক বা তেওঁলোকে বেলেগ ধৰণেও যোগাযোগ কৰিব বিচাৰে মই কোনো ধৰণৰ তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু প্ৰকাশ নকৰোঁ